যোৱা দুদিন আগত বেঞ্জামিন নামৰ এজন ভিচিডিচি চেয়াৰমেনৰ যে টকাৰ ওপৰত শুই কৰা যি ভিডিঅ' আৰু ফটো ভাইৰেল হৈছে, ইয়াক লৈ স্তম্ভিত আমি। কাৰণ যোৱা 17 বছৰে হাগ্ৰা মহিলাৰ নেতৃত্বত চলা এই BPF চৰকাৰ যি কেলেংকাৰী, যি কাৰাপশ্যন, যি এটা বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰিছিল, তাৰে পৰা 17 বছৰ মানুহখিনি আহি কেনে তাৰণা ল'বই নোৱাৰিলে। আৰু এতিয়া বৰ্তমান এই 3 বছৰ মাত্ৰ হৈছে, মাত্ৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন এই APPL চৰকাৰৰ এজন ভিচি চেয়াৰমেনে টকাৰ ওপৰত শুই থকা ভিডিঅ'টোৱে স্পষ্ট কৰি দিছে যে BPF চৰকাৰ আৰু প্ৰমোদ বড়ো চৰকাৰ নেতৃত্বাধীনৰ মাজৰ কোনো পাৰ্থক্য আমি লক্ষ্য কৰিব পৰা দেখা পোৱা নাই। যদি আৰু চেয়াৰমেনৰো যদি ইমান টকাৰ ওপৰত যদি তোলা ইমান ধৰণৰ টকা পইচা হ'ব পাৰে, তেনেহ'লে এই প্ৰমোদ বড়োৰ নেতৃত্বাধীন এই APPL চৰকাৰৰ আৰু বা কিমান ডাঙৰ লিডাৰে কিমান কাৰাপশ্যনত জড়িত আছে, এইখিনি স্পষ্ট হৈ পৰিছে। সেয়েহে মই এটা কথা স্পষ্ট কৰিব যে যিকোনো হওক, যে BPF হওক বা APPL হওক, একেখন নাৱৰে যাত্ৰী। আৰু সেইকাৰণে আমি MP নৱকুমাৰ শৰণীয়াৰ বিৰুদ্ধাচৰণ এইখানে কৰিছিলো। আজি BTCৰ 22 লক্ষ ৰাইজৰ স্বাৰ্থ সংগ্ৰামৰ ক্ষেত্ৰত মই বিকল্প প্ৰাৰ্থী হিচাপে এইখানে খাৰাপ লৈছে। যিসকল চৰকাৰৰ নেতৃত্বৰ কাৰাপশ্যন, যিসকল চৰকাৰ নেতৃত্বত BPF চৰকাৰৰ যিসকল কাৰাপশ্যন, APPL দিনৰ কাৰাপশ্যন, বিভিন্ন ধৰণৰ তেলৰ দাবী ধমকি, বিভিন্ন ধৰণৰ চিষ্টেম প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেইসকলৰ লগতে MP নৱকুমাৰ শৰণীয়াই 2020 চনত যেতিয়া মিত্ৰজনৰ নাম লৈ GSPৰ নাম লৈ কেনে এই চৰকাৰ গঠন কৰি এনে স্পষ্ট হৈছিল যে দৰাচলতে BTCৰ 22 লক্ষ অনাম ৰাইজৰ জাতি মাতি ভেটি ৰক্ষাৰ স্বাৰ্থে সংগ্ৰামখনৰ অস্তিত্ব সিদিনা শেষ কৰি দিছে। সেয়ে সদায় সকলো ৰাইজক স্পষ্ট কৰিব খোজো, এয়া কেৱল মাত্ৰ আমাৰ জাতি মাতি ৰক্ষাৰ সংগ্ৰাম নহয়, ভৱিষ্যত বিভিন্ন কথা জড়িত আছে ইয়াতে। আৰু লক্ষণীয় কথা, আপোনালোকৰ ক্লিপটো অলৰেডি মই দিয়া হৈছে। যিজন MCLA ধনঞ্জয় বসুমতাৰী মানস চেৰপাঙৰ, খুব লক্ষণীয় আৰু ভয়ানক কথা, তেওঁ এজন APPL আৰু গণতান্ত্ৰিক চৰকাৰৰ EM এজন বক্তব্য যে BTCৰ কাউন্সিলখন যিহেতু বড়ো জনগোষ্ঠীৰ দ্বাৰা গঠিত হৈছে, গতিকে সেয়া BJP হওক, কংগ্ৰেছেই হওক বা BPF হওক, APPL হওক, তেওঁৰ বক্তব্য এনেকুৱা ৰাখিছে যে যিকোনো চৰকাৰে নহওক কিয় ইয়াৰ চিফজন কিন্তু বড়ো হ'ব লাগিব। দৰাচলতে এটা কথা স্পষ্ট যে আমি বিচাৰো বা নিবিচাৰো, এটা জনগোষ্ঠীয় এক দাদাগিৰি চিষ্টেমৰ দ্বাৰা দি এই কথাখিনি বক্তব্য ৰাখি এটা কথা স্পষ্ট কৰিছে। কোনো ধৰণৰ চুক্তিৰ কোনো ধৰণৰ কথা উল্লেখ নাথাকে ধনঞ্জয় বসুমতাৰীয়ে কিহৰ যুক্তিত, কিহৰ স্বাৰ্থত, কি কাৰণত মানুহক ডমিনেট কৰাৰ কাৰণে যি চৰকাৰে গঠন নকৰে কাউন্সিলত, তেওঁ কিন্তু ইয়াতে চিফজন বড়ো হ'ব লাগিব। সেয়ে এটা কথা স্পষ্ট কৰিছো যে যেতিয়ালৈকে এই জনগোষ্ঠীয় গুণ্ডাগিৰি, জনগোষ্ঠীয় দাদাগিৰি প্ৰক্ৰিয়া আৰম্ভ এইবিলাক নেতাৰ কাৰণে হোৱাৰ কাৰণে কিন্তু আমি বড়ো কৰিবৰ কাৰণে বাধ্য হৈছো। এটা কথা শেষত এটা কথা আপোনালোক কম যে অনাগত দিনত যিসকল ব্যক্তিৰ দ্বাৰা দি আমাৰ ভোটৰ অধিকাৰখিনি কৰ্ম কৰা হৈছে, যিসকল মানুহৰ কাৰণে আমাৰ ভাষাখিনি আজি এলাগি হৈছে, যিসকল মানুহৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ ফালে হৈ গৈছে, আৰু যিসকল মানুহৰ কাৰণে আমাৰ চিধা নামজাৰি বন্ধ হৈছে, যিসকল মানুহৰ কাৰণে আমাৰ নাম ৰেজিষ্টাৰ বন্ধ হৈছে, সেইসকল মানুহৰ লগত সেইসকল মানুহক ভোটদান কৰাৰ বিনিময়ত মই BTCৰ এই 22 লক্ষ অনাম ৰাইজৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত ক'ব খোজো, যদিহে আপোনালোকে আপোনাৰ মাটিৰ অধিকাৰখিনি সুৰক্ষিত ৰাখিব খোজে, যদিহে আপোনালোকে ভাষাখিনি সুৰক্ষিত ৰাখিব খোজে, যদিহে ল'ৰাৰ ভৱিষ্যত সুৰক্ষিত ৰাখিব, অন্তত সুৰক্ষা সমিতিৰ পক্ষৰ প্ৰাৰ্থী জন দাসক আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰি অন্তত আপোনালোকৰ ভৱিষ্যতখিনি সুনিশ্চিত কৰিব। কাৰণ অন্যথা MP নৱকুমাৰ শৰণীয়াৰ বিগত 10 বছৰ কাৰ্যকলাপৰ বিমুখ প্ৰক্ৰিয়াত তেওঁৰ মিত্ৰজনৰ নাম লৈ GSPত তেওঁ গঠন কৰিছে, মিত্ৰ চৰকাৰ গঠন কৰি স্পষ্ট কৰি দিছে যে MP নৱকুমাৰ শৰণীয়াৰ জাতি মাতি ৰক্ষাৰ সংগ্ৰামখনৰ কোনো গুৰুত্বহীন তেওঁ নাই, কাৰণ তেওঁ স্বাৰ্থ সিদ্ধিৰ কাৰণে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে।